আজি আমাৰ নৱগঠিত ভবানীপুৰ সৰভোগ সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ আমি পুঁজি বিতৰণ কৰিলোঁ। প্ৰায় 25,000 মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে আৰু মই ভাবোঁ যে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টাৰ ফলত বহু মহিলা আত্মনিৰ্ভৰশীল হ'ব পাৰিব। তাৰমানে 1 জানুৱাৰীৰ পৰা আকৌ 1 জানুৱাৰীৰ পৰা 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ পাব। এই মাহত 117 টকা আছিল, 1 তাৰিখৰ পৰা 100 টকা পাব। এতিয়া নিৰ্বাচনৰ বতৰ, নিৰ্বাচন আহিছে, ভবানীপুৰ সৰভোগ সমষ্টি আপোনালোকৰ এতিয়া বিৰোধী পক্ষৰ হাতত আছে। আপোনালোকৰ ষ্ট্ৰেটেজি বা ইয়াত আমি ভাল কৰি জিকি যাম। মানে আমাৰ বৰ্তমানৰ বিধায়ক বা যি আছে, মই ভাবোঁ যে এইবাৰ ৰাইজে বিজেপিক ভোট দিব। কংগ্ৰেছে 165 ভোট খেলিব এইবাৰ। মই কংগ্ৰেছৰ খবৰ ৰখা নাই, এইকেইটা দিন নিজে ব্যস্ত হৈ আছোঁ। প্ৰধানমন্ত্ৰী অমিত শ্বাহজীৰ প্ৰগ্ৰেম, মোৰ নিজৰ অনুষ্ঠান, তাৰ মাজত 100-122 এইবিলাক মোৰ চোৱাও নাই আৰু সময়ো পোৱা নাই। মই ছাৰ বটদ্ৰৱা প্ৰকল্পক লৈ অখিল গগৈয়ে সমালোচনা কৰিছে। চাওক, বটদ্ৰৱা প্ৰকল্প হ'ল অসমৰ স্বাভিমানৰ প্ৰতীক। যিসকলে অসম আৰু অসমীয়াক ভাল নাপায় তেওঁলোকেহে ইয়াক সমালোচনা কৰিব, বেলেগ কোনেও নকৰে। আজি হীৰেণ গোহাঁইয়ে কৈছে যে আপুনি শংকৰ আদানৰ কথাটো প্ৰসংগত আপুনি এটা টুলুঙা মনৰ পৰিচয় দিয়া বুলি। এইটো টুলুঙা মন নহয়, এইটো ইতিহাসৰ কথা। একেবাৰে ক্লাছ 5ৰ ল'ৰাজনেও জানে যে শংকৰ আৰু মাধৱ একেলগে আছে। এইটো ক্লাছ 5ৰ ল'ৰাজনেও জানে। হীৰেণ গোহাঁই কিয় নাজানে মই বুজি পোৱা নাই। আপোনালোকে মোক কওকচোন, শংকৰদেৱ মাধৱদেৱ একেলগে আছিল নে? শংকৰদেৱৰ মূল শিষ্য মাধৱদেৱ আছিল নে? শংকৰদেৱ মাধৱদেৱৰ পৰলোক প্ৰাপ্তিৰ 200 বছৰ পিছত আজান পীৰ ইৰাকৰ পৰা আহিছে। তেওঁৰ লগত শংকৰদেৱৰ কেনেকৈ মিল হ'ব পাৰে মোক বুজাই দিয়কচোন। হয় নহয়? আজান পীৰ নিজে এজন ভাল ব্যক্তি হ'ব পাৰে, কিন্তু শংকৰৰ লগত তেওঁক আমি কেনেকৈ লগ লগাম? শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, ভট্টদেৱ, এইবিলাকতো সকলোৱে জানে কথা। এতিয়াও মৌলবাদী সমষ্টিত কিন্তু 10ৰ পৰা 12% সংখ্যালঘু এলেকাত বৃদ্ধি পাইছে। বৃদ্ধিও পাইছে, কমিছেও। গতিকে ফাইনেল ফিগাৰটো আমি ফাইনেল লিষ্টৰ পিছত গম পাম, আমাৰ চকু থাকিব। আৰু এটা হৈছে কি যে বিভিন্ন সমষ্টিত নতুন পুনৰ বিন্যাস হোৱাৰ কাৰণে তুলনা কৰিব অসুবিধা আছে। কিন্তু বিশেষ কৰি সংখ্যালঘু এলেকা যে যিটো বাঢ়িছে সেইটো বিশেষ এটা ইংগিত বহন কৰে নেকি? এইটোতো হয়, সংখ্যালঘু এৰিয়াত যিটো তেওঁলোকৰ সন্তান জন্ম দিয়াৰ হাৰটো বেছি। আমাৰ হিন্দু মানুহৰ মাজত সন্তান জন্ম দিয়াৰ হাৰটো কমি কমি গৈ আছে। গতিকে এই পাৰ্থক্যটো আছেই। সেইকাৰণে আমি সকলো হিন্দু মানুহক কওঁ যে আপোনালোকে এজন সন্তানত নাথাকিব, অন্ততঃ 2জন জন্ম দিব লাগে। গতিকে যোনে পাৰে 3জনো জন্ম দিব লাগে। মুছলিম মানুহক আমি কওঁ যে 8টা 7টা নিদিব, কম কৰিব। হিন্দুক আমি কওঁ যে অলপ বেছিকৈ সন্তান কৰক, নহ'লে ঘৰখন চাবৰ কাৰণে কোনো নোহোৱা হ'ব। ছাৰ, বৰপেটাৰ উত্তৰ পাৰৰ এটা ডাঙৰ সমস্যা ৰেল গেটটোক লৈ পেলাই। ইয়াতে এটা ৰেল গেট আছে, সেই ৰেল গেটটোক 7টা বজাত বন্ধ কৰি দিয়া হয়। ৰঞ্জিতৰ লগত মই আলোচনা কৰি ল'ম, ক'ব আপুনি। অসমত এতিয়াও মৌলবাদী সক্ৰিয় হৈ আছে নেকি? মৌলবাদী অসমত ডেফিনেটলি সক্ৰিয় হৈ আছে আৰু বাংলাদেশৰ লগত আমি ওচৰ চুবুৰীয়া নেইবাৰ। গতিকে অসমত মৌলবাদীৰ সমস্যাটো বহুত দিনলৈ থাকিব। আজি 11জন ধৰিছে, ডাঙৰ অপাৰেশ্যন এটা চলি আছে।